Sampaka Santri News Channel Pahtakon Sanam ko Sagun Johar Ingi Kurbeswar Marandi. Tihing Assam Pradesh Congress Committee President Gaurav Gogoi Prothombar President hui saw songe tegi mi chando auri hoyo regi Assam Bidhan Sabhay boloyena. Bortoman ren APCC ren Sabha gongke Gaurav Gogoi do Jorhat Lok Sabha Somosti ren MP ho kanai ar Parliament ren বিরোধী দলরেন উপদলপতি হকানায় নিতে বর্তমান নয় মি চাঁদো আরি হইয়া আসাম প্রদেশ কংগ্রেস কমিটিরেন প্রেসিডেন্ট को বাছাও কেদে আর প্রেসিডেন্ট হই কাতে মি চাঁদো হ আরি হইও রেগে নয় প্রথমবার তিহিঙ্গে আসাম অ্যাসেম্বলি রে বলয়না আর আসাম অ্যাসেম্বলি রে বলো অক্তেরে তিহিং গৌরব গগৈ चेत कोई रोड किदा और चेत को उनिया डिमांड ताहेयनतेया ओना आसाम पका सान्ताली न्यूज चैनल रेन सनाम नेले को आंजम अचुपिया तिहिं प्रथम बार एपीसीसी रेन सभा गंके मी चांदो अवरी हुयुआ बाछाव कते मी चांदो अवरी हुयो रेगे नय आसाम विधान सभा रे बोलोयना और नय जखन आसाम रे प्रेसिडेंट को चुनाव किदा प्रेसिडेंट ए नाम किदा तो नय लहारे मेन कदा जे निया बार जहाँ लेकर 2026 रे दो गौरव गोगोई नेतृत्व ते कांग्रेस कमिटी को लहा और आयमा सीट को दखला और निये बार उनी मुख्यमंत्री होयो रिया हो नौका को मेन कदा मेनखाय निये बार सरिया गे अडी गणभित्ति से अडी आठ समर्थन के को आसाम रेन और जे रकम आज गोगो पे बछरे आज बाबा पे बछरे चलाव कदा तरुण गोगोई और नय हो उनिया आइडियोलॉजी हटाव कते गे तिहिं आसाम प्रदेश कांग्रेस कमिटी रेन सभा गंके बाछावेन सावते मि चांदो अरगे आसाम एसेम्बली रे बलो ओंडोगिना সকলে অবগত যে আজি তাৰিখত অসম বিধানসভাৰ বিশেষ অধিৱেশনৰ অধীনত ডিব্ৰুগড় এয়াৰপোৰ্ট নামকৰণ কৰা যাব উদাগন্ত ভূপেন হাজৰিকাৰ নামত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত যি সিদ্ধান্ত আমি সকলোৱে সমৰ্থন কৰিছো আৰু এই সম্পৰ্কত আজি মই অসম বিধানসভালৈ আহিছো পুনৰবাৰ আজি এটা গুৰুত্বপূৰ্ণ দিন এতিয়াৰ পৰা যিসকল পৰ্যটক ডিব্ৰুগড়লৈ আহিব সকলোৱে ডিব্ৰুগড় এয়াৰপোৰ্টৰ ডাঙৰকৈ উদাকন্ত নাম দেখা পাব আমি সকলোৱে গৌৰৱ অনুভৱ কৰোঁ তেওঁ ভাৰত ৰত্নৰ ৰেচিপিয়েণ্ট মোৰ প্ৰয়াত পিতৃৰ লগতো তেখেতৰ ভাল আছে আৰু আশা কৰোঁ যে পৰৱৰ্তী দিনত ডিব্ৰুগড়ৰ এয়াৰপোৰ্টৰ কানেক্টিভিটি ক্ষেত্ৰত বহুত সমস্যাবোৰ আছে এতিয়াও সন্ধিয়াৰ পৰা মানুহবোৰ ডিব্ৰুগড়লৈ গুৱাহাটী বা দিল্লী যাব নোৱাৰে ডিব্ৰুগড়ত যদি কিবা মেডিকেল ইমাৰ্জেঞ্চি হয় ডিব্ৰুগড়ৰ মানুহৰ কাবাৰ ঘৰত এতিয়া সন্ধিয়া ভাগত ফ্লাইট নাই আমি ভাল পাইছোঁ স্বাগতম জনাইছোঁ কিন্তু মই আশা কৰোঁ যে চৰকাৰৰ কাম ইয়াৰ লোকে সীমিত নাথাকে কানেক্টিভিটি ক্ষেত্ৰত আমি দেখা পাইছোঁ আজিৰ তাৰিখত কানেক্টিভিটি অলপ বেয়ালৈহে গৈছে মই অলপ দিন আগতে শিলচৰলৈ গৈ আহিলোঁ শিলচৰত এয়াৰ ইণ্ডিয়া কানেক্টিভিটি নাই যোৰহাটৰ কথাটো জানেই তেজপুৰলৈ কানেক্টিভিটি আগৰ দৰে নাই ডিব্ৰুগড়ত সন্ধিয়া ভাগত ফ্লাইট নাই গুৱাহাটীৰ ভিতৰতো আজি যদি অহা যোৱা কৰে 17,000 20,000 টিকেটৰ দাম তো ক'ৰবাত এয়াৰপৰ্টৰ ইনফ্ৰাষ্ট্ৰাকচাৰ হৈছে কিন্তু সাধাৰণ মানুহৰ কাৰণে মিডল ক্লাছৰ কাৰণে আজি ফ্লাইটত উঠা তেওঁলোকে দুবাৰ চাবলগীয়া হৈছে যে কাইলৈ যাব নে পৰহি যাব ফ্লাইটৰ টিকেটৰ দাম ইমান বাঢ়ি গৈছে ধন্যবাদ Assam Focus.